এজেৱাইচিপি ধৰিয়া শাখাৰ উদ্যোগত কৃতি ছাত্ৰ-ছাত্ৰীক সম্বৰ্ধনা। অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ টেঙাখাত আঞ্চলিক সমিতিৰ অন্তৰ্গত ধৰিয়া শাখা সমিতিৰ উদ্যোগত দেওবাৰে চলিত বৰ্ষত হাইস্কুল শিক্ষান্ত আৰু উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ হোৱা ছাত্ৰ-ছাত্ৰীসকলক ধৰিয়া মধ্য ইংৰাজী বিদ্যালয়ৰ প্ৰেক্ষাগৃহত সম্বৰ্ধনা জনোৱা হয়। এজেৱাইচিপিৰ টেঙাখাত আঞ্চলিকৰ উপ সভাপতি পুনাকন সন্দিকৈয়ে প্ৰথমে আঁত ধৰা এই অনুষ্ঠানত সভাপতিত্ব কৰে ধৰিয়া শাখাৰ সভাপতি মহেন্দ্ৰ হাজৰিকা আৰু উদ্দেশ্য ব্যাখ্যা কৰে সম্পাদক প্ৰসন্ন শইকীয়াই। সভাত সমাজসেৱক হেৰম্ব সন্দিকৈ, অৱসৰপ্ৰাপ্ত শিক্ষক বিপুল গগৈ, অসম গেছ কোম্পানীৰ উপাধ্যক্ষ ইন্দ্ৰ গগৈ, এজেৱাইচিপিৰ কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক পাৰ্থপ্ৰতিম কোঁৱৰ, গাঁও পঞ্চায়তৰ সভানেত্ৰী নিজুমণি দাস সন্দিকৈ, শিক্ষক মাধুৰ্য সন্দিকৈ, আচ্ছা টেঙাখাত শাখাৰ সাংগঠনিক সম্পাদক মনজিৎ কুমাৰ, ৱাৰ্ড সদস্য দীপেন গগৈ আৰু এজেৱাইচিপি টেঙাখাত আঞ্চলিকৰ সভাপতি গৌতম বৰুৱাই কৃতি ছাত্ৰ-ছাত্ৰীসকলক উদ্দেশ্যি বক্তব্য প্ৰদান কৰে। যে আজি আমাৰ অঞ্চলৰ বিভিন্ন যিসকল ছাত্ৰ ছাত্ৰী আছে তাৰ ভিতৰত হাইস্কুল শিক্ষান্ত পৰীক্ষা আৰু উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ শিক্ষান্ত পৰীক্ষাত সুখ্যাত উত্তীৰ্ণ অৰ্থাৎ প্ৰথম বিভাগত উত্তীৰ্ণ হৈ যি নিজৰ জীৱন পৰিক্ৰমাৰ এটা নতুন খোজ নিজ আপোনালোকে দিবৰ কাৰণে সক্ষম হৈছে। ই নিতান্তভাৱে আপোনালোকৰ জীৱনৰ লগতে আমাৰ অঞ্চলৰ কাৰণে এটা বৰ আনন্দৰ কথা, আমাৰ অঞ্চলৰ কাৰণে এটা গৌৰৱৰ কথা। আমি বস্তাত বহি পঢ়িছিলোঁ, ওপৰত ফেন নাছিলে, আজিকালি ল'ৰা ছোৱালী ফেনৰ তলত পঢ়ে আৰু আমি তেনেকৈ পঢ়ি গৈ এদিন বেলবাৰী হাইস্কুল গৈ পালোগৈ। বেলবাৰী হাইস্কুলখন এই কাৰ্যসূচীৰ লক্ষ্য, গতিকে এই লক্ষ্যটো কেতিয়া সফল হ'ব? যেতিয়া তোমালোকে সেই কামখিনি কৰিবা, যেতিয়া এতিয়াতকৈ ভালকৈ যেতিয়ালৈকে পঢ়া শুনা কৰিবা, তেতিয়াহে আজি এই কাৰ্যসূচীটো আচলতে সফল হ'ব প্ৰকৃততে। অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে আচলতে জন্মলগ্নৰে পৰা সমাজৰ বিভিন্ন দিশবিলাক আগুৱাই লৈ যোৱাৰ ক্ষেত্ৰত বিভিন্ন পোষকতা কৰি আহিছে আৰু ইয়াৰ সমান্তৰালভাৱে উঠি অহাৰ প্ৰজন্মক কেনেকৈ ভৱিষ্যতৰ এজন সুনাগৰিক বনাব পাৰি, তেখেতসকলক কেনেকৈ প্ৰেৰিত কৰি তেখেতসকলৰ জীৱন গঢ়িব পাৰি আৰু লগতে নিজৰ অসমখনক কেনেকৈ আগুৱাই লৈ যাব পাৰি, এই সম্পৰ্কত তেখেতলোকে কাম কৰি আহিছে। তাৰে এটা অংশ হিচাপে আজি ধৰিয়া অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ ধৰিয়া শাখা সমিতিয়ে এই ধৰিয়া প্ৰেক্ষাগৃহতে এটা সুন্দৰ কাৰ্যসূচী তেখেতলোকে অনুষ্ঠিত কৰিলে, এটা কৃতি ছাত্ৰ ছাত্ৰীক অভিনন্দন কাৰ্যসূচী অনুষ্ঠিত কৰিলে। মই খুব আনন্দিত হৈছোঁ, যিহেতু তেখেতসকলে এই এটা ভিতৰুৱা অঞ্চলত এনেধৰণৰ এটা কাৰ্যসূচী অনুষ্ঠিত কৰি যিসকল ছাত্ৰ ছাত্ৰীয়ে যোৱা বিগত সময়ত হাইস্কুল শিক্ষান্ত বা উচ্চতৰ মাধ্যমিক শিক্ষান্ত পৰীক্ষাত অৱতীৰ্ণ হৈ ভাল ফলাফল লাভ কৰিবলৈ সক্ষম হৈছে, তেখেতসকলক প্ৰেৰিত কৰিছে, তেখেতসকলক উৎসাহিত কৰিছে, তেখেতসকলক যাতে ভৱিষ্যত জীৱনত আৰু তেখেতসকলে সফল হ'ব পাৰে তাৰ কাৰণে তেখেতসকলে যি সন্মান যাছিলে, তেখেতসকলে যি প্ৰেৰণা যাছিলে, তাৰ কাৰণে তেখেতসকলক মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। আজি যথেষ্ট সংখ্যক ছাত্ৰ ছাত্ৰী ইয়াত উপস্থিত হৈছিলে। নিশ্চয়কৈ আজিৰ কাৰ্যসূচীয়ে এই অঞ্চলটোক এটা নতুন মাত্ৰা দিব আৰু উঠি অহাৰ প্ৰজন্মকো নিশ্চয়কৈ ভৱিষ্যত জীৱনত তেখেতসকলে কাম কৰাৰ কাৰণে উৎসাহ প্ৰদান কৰিব। এজেৱাইচিপিৰ দিহিংহোলা শাখাৰ সভাপতি নিৰ্মল থাপা, সাংবাদিক ৰূপম গগৈ, সমাজসেৱক সঞ্জীৱ পূৰ্তিকে ধৰি যথেষ্ট সংখ্যক স্থানীয় ৰাইজ তথা অভিভাৱকসকল উপস্থিত থকা এই সভাৰ শেষত অঞ্চলটোৰ পৰা হাইস্কুল শিক্ষান্ত পৰীক্ষাত প্ৰথম বিভাগত উত্তীৰ্ণ হোৱা 21 গৰাকী আৰু উচ্চতৰ মাধ্যমিক বিদ্যালয় চূড়ান্ত পৰীক্ষাত প্ৰথম বিভাগত উত্তীৰ্ণ হোৱা 13 গৰাকী কৃতিমান ছাত্ৰ ছাত্ৰীক একোখনকৈ ফুলাম গামোচা আৰু অভিনন্দন পত্ৰ প্ৰদান কৰি সম্বৰ্ধনা জনোৱা হয়। আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। ধন্যবাদ দীপশিখা। ভাল লাগিলে, এনেকৈ আগলৈও কৰি যাওক, এনেকৈ এটা প্ৰেৰণা জেগা আমাৰ মাজত, এনেকৈ আৰু আগলৈও আৰু কৰি যাওক। ভাল লাগিলে। মই টিচাৰ হ'ব বিচাৰোঁ।
হয়, আমি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ ধৰিয়া শাখা সমিতিয়ে আজি হাইস্কুল শিক্ষান্ত আৰু উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত যিসকলে প্ৰথম বিভাগত উত্তীৰ্ণ হৈ আমাৰ এই অঞ্চলটোলৈ গৌৰৱ কঢ়িয়াই আনিছিল তেওঁলোকক আমি একোখনকৈ অভিনন্দন পত্ৰ আৰু সম্বৰ্ধনা জ্ঞাপন কৰোঁ। অৰ্ধ শতাধিক লোকক আমি সম্বৰ্ধনা জনাওঁ। গতিকে তেওঁলোকে ভৱিষ্যতে কেনেকৈ এজন ভাল সুনাগৰিক আৰু আমাৰ দেশ আৰু জাতিৰ বাবে তেওঁলোকে কেনেধৰণে মাত মাতি আগবাঢ়ি যাব তাৰেই উদ্দেশ্যে আজি আমি অনুষ্ঠানটি অনুষ্ঠিত কৰিছিলোঁ। গতিকে আমি সফল হৈছে বুলি ভাবিছোঁ আৰু যিসকলে আমাক এই অনুষ্ঠানটি অনুষ্ঠিত কৰিবলৈ সহায় সহযোগিতা আগবঢ়ালে তেওঁলোককো আমি ধন্যবাদ জনাইছোঁ। সৰ্বশেষত সভাপতিয়ে নিজৰ মন্তব্য আগবঢ়াই সভা ভংগ কৰে। ৰিপৰ্ট টেঙাখাত লাইভ।